এনেকুৱা হঠাৎ ৰিয়ান পৰাগে দুলীপ ট্ৰফিত কি কাম কৰিলে যাৰ পাছৰে পৰা তেখেতক বিৰাট কোহলিৰ লগত তুলনা কৰিবলৈ ধৰিলে। হয়, আপোনালোকে ঠিকেই শুনি আছে। সকলোৱে জানে ৰিয়ান পৰাগ এতিয়া বৰ্তমান সময়ত চৰ্চাত আছে আৰু কি দুলীপ ট্ৰফিত ৰিয়ান পৰাগে কাম কৰিছে, কি মানে এনেকুৱা অদ্ভুত কাম কৰি দিলে যাৰ কাৰণে বৰ্তমান সময়ৰ কিং ৰান মেচিন বিৰাট কোহলিৰ সৈতে তুলনা কৰিবলৈ ধৰিছে ৰিয়ানক। গতিকে সবিশেষ আজিৰ এই প্ৰতিবেদনটোত আপোনালোকক মই জনাবলৈ গৈ আছো কিয় ৰিয়ান পৰাগৰ নাম বিৰাট কোহলিৰ লগত এতিয়া চৰ্চাত সোমাই পৰিছে, কিয় তুলনা কৰিছে দুইজন খেলুৱৈকে একেলগতে, এই বিষয়ে সুন্দৰভাৱে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু মই প্ৰথম আৰম্ভণিতে ক'ব বিচাৰিম যে ৰিয়ান পৰাগে মাত্ৰ এতিয়া নিজৰ কেৰিয়াৰটো আৰম্ভণিহে কৰিছে, বা এইটো মাত্ৰ এক যাত্ৰাহে বুলি ক'ম, এয়া এক আৰম্ভণিহে। কিন্তু বিৰাট কোহলি বৰ্তমান সময়ত লেজেণ্ড হয়, তেখেতৰ সমান হ'বলৈ ৰিয়ানক আৰু হয়তো বহু বছৰ লাগিব, বা এইটো জনমত হয়তো বিৰাট কোহলিৰ সমান ৰিয়ান নহ'বগৈ পাৰে, বা আমি তুলনা কৰিবলৈ মই আচলতে যোৱা নাই, মই বিৰাটৰ লগত ৰিয়ানক তুলনা কৰিবলৈ যোৱা নাই, কিন্তু মানুহে আচলতে তুলনা কৰিবলৈ ধৰিছে ৰিয়ান পৰাগৰ কিছুমান বস্তু দেখি, আৰু সবিশেষ আপোনালোকক জনাবলৈ গৈ আছো। কিন্তু তাৰ আগতে জাষ্ট আপোনালোকে এটা কাম কৰিব, ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই এতিয়া আহি গৈছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে দুলীপ ট্ৰফিৰ খেলসমূহ যেতিয়া চলি আছিল, কালিৰ দিনটোত ৰিয়ান পৰাগ যেতিয়াই বেটিং কৰিবলৈ আহিলে তেতিয়া এটি সুন্দৰ ইনিংছ খেলিছিল। প্ৰায় 28টা 29টা বলত তেখেতে 37 ৰান নে কিমান মাৰিছিল। গতিকে সেই ইনিংছটো খেলোতে তেখেতে এটা সুন্দৰ 6 মাৰিছিল, যিটো 6 বিৰাট কোহলিয়ে পাকিস্তানৰ বিৰুদ্ধে T20 বিশ্বকাপত মাৰিছিল। আপোনালোকক মই দেখাব বিচাৰিছো ৰিয়ান পৰাগে কেনেকৈ মাৰিছিল, মানে আপোনালোকে পিছপিনে অকমানকৈ হয়তো দেখি থাকিব পাৰে, ফটোও মই লগাই দিবলৈ চেষ্টা কৰিম। একেই ৰিয়ানো একেই শ্বট মাৰিছে আৰু বিৰাট কোহলিও একেই শ্বট মাৰিছে। আৰু আমি সকলোৱে জানো যে ৰিয়ান পৰাগে বিৰাট কোহলিক ফলো কৰে, নিজৰ গুৰু হিচাপে ভাবে, গতিকে গুৰুৰ শ্বট নিশ্চয় এতিয়া কপি কৰিছে বুলি মই ক'ম। আৰু সেইবাবে ৰিয়ান পৰাগৰ নাম বিৰাট কোহলিৰ লগত তুলনা হ'বলৈ ধৰিছে, বা নেক্সট বিৰাট কোহলি হ'বলৈ ৰিয়ান পৰাগ গৈ আছে বুলি সকলোৱে কৈছে। কিন্তু মই ক'ম যে বিৰাট কোহলিৰ সমান হ'বলৈ ৰিয়ান পৰাগৰ আৰু সময় লাগিব, দিন আছে। তেখেতে মাত্ৰ নিজৰ কেৰিয়াৰটো ইণ্টাৰনেশ্যনেল ক্ৰিকেটত আৰম্ভণিহে কৰিছে, গতিকে বহুত টাইম আছে। তেখেতে আহিবলগীয়া টাইমত এনেকৈ খেলি থাকিলে নিশ্চয় হ'ব পাৰিব বিৰাটৰ দৰে, কিয় হ'ব নোৱাৰিব মহান। কিন্তু এতিয়া আচলতে তুলনা কৰাটো ইমান বেছি মই নাভাবো যে ভাল কথা বুলি। তথাপিও মানুহে তুলনা কৰিছে বিৰাট কোহলিৰ যিটো শ্বট, সেই শ্বটটো কপি কৰাৰ পাছত সকলোৱে এতিয়া কৈছে যে বিৰাট কোহলিৰ দৰে ডাঙৰ প্লেয়াৰ, এজন ডাঙৰ লেজেণ্ড ৰিয়ান পৰাগ হ'বলৈ গৈ আছে। আৰু তাৰ নিশ্চিতভাৱে ৰিয়ান পৰাগে এতিয়া ইংগিত দি দিছে, কাৰণ আপোনালোকে জানে মাজে মাজে তেখেতে সুন্দৰ বলিঙো কৰি দিয়ে আৰু উইকেটো পেলাই দিয়ে। গতিকে এইটো এটা পজিটিভ পইণ্ট, বেটিংটো সুন্দৰ কৰেই ৰিয়ানে, আৰু আমি আহিবলগীয়া টাইমত ৰিয়ান পৰাগে আৰু ভাল খেলিব তাকে আশা কৰিম। এই ভিডিঅ'টোত মই বেছি কথা নকওঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।